যিসকল ন বোৱাৰী তেওঁলোকক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হয়। সামাজিক ব্যৱস্থাত কেৱল তেওঁলোকে মোবাইল টিপি থকাৰ অভিযোগ উত্থাপন হয়। বিলাক পঢ়া শুনা নাই, হাজবেণ্ডবিলাকক ঠগাই প্ৰায় মহিলাবিলাকে বোৱাৰীবিলাকে সেনেকুৱা কৰে। নমস্কাৰ, নিভাজ অসম লাইভৰ বিশেষ অনুষ্ঠান মত বিনিময়লৈ স্বাগতম জনাইছোঁ। আৰু আজি কোনো ধৰণৰ ষ্টুডিঅ'ত নহয়, আজি এক আধ্যাত্মিক অনুষ্ঠানলৈ আহিছোঁ। আৰু এই আধ্যাত্মিক অনুষ্ঠানৰ লগত আৰু আধ্যাত্মিক অনুষ্ঠানত যি মহিলা সমিতিসকল থাকে তেওঁলোকে বিভিন্ন ধৰণৰ নাম প্ৰসংগৰে আমাৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়। আৰু সেই কিগৰাকী মহিলা, সাহসী মহিলা কেইগৰাকীৰ ওচৰত আমি উপস্থিত হৈছোঁ। আৰু আজি আপোনালোকক নাম প্ৰসংগৰে এটি সৰু ঘোষাৰে আৰম্ভ কৰিব বিচাৰিছোঁ মত বিনিময় অনুষ্ঠানটি। প্ৰথমতে এটি ঘোষাৰে আৰম্ভ কৰিম। কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ একদেৱ দুখহাৰী কাল মায়াধীৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেব জানিবা বিষ্ণুয়ে সমস্ত জগতে ৰাম জানিবা বিষ্ণুয়ে সমস্ত জগতে কৃষ্ণ কৃষ্ণ এক আচলতে ক'ব লাগিব মন জয় কৰি যোৱা এক অনুষ্ঠান, যি অনুষ্ঠান মহিলা সমিতিসকলে বিভিন্ন ধৰণে মহিলাসকল ওলাই আহিছে, বিভিন্ন ধৰণে কাম কৰিছে। এক যান্ত্ৰিকতাৰ পৃথিৱীৰ ভিতৰতে আধ্যাত্মিক ভাৱধাৰা অনাটো আচলতে বহুত ডাঙৰ কথা। আপোনালোক গুৱাহাটী মহানগৰীত আছে, আৰু এই গুৱাহাটীৰ মহানগৰীৰ পাঞ্জাবাৰী যি বাঘৰবাৰী অঞ্চলত যেনেধৰণে আপোনালোকে কাম কৰিছে আচলতে ক'ব লাগিব। আৰু এই কাম আচলতে কোনে আৰম্ভ কৰিছিলে আৰু কেনেধৰণে আৰম্ভ কৰিছিলে আপোনালোকে? আমাৰ ইয়াত মানে জগন্নাথ মন্দিৰটো প্ৰায় 100 বছৰৰ অধিক হৈ গ'ল। আমাৰ শহুৰৰ দিনৰে আগতে মানে সৰু আছিলে। এতিয়া আপোনাৰ আমি মহিলাকেইটা মিলি জুলি এইখিনি তাৰমানে ইমানখিনিলৈ কৰিছোঁ। আৰু ইয়াত মন্দিৰৰ বয়স কিন্তু বহুত হৈ গৈছে, 100 বছৰ পাৰ হৈ গৈছে। তাৰমানে যিহেতু এটা বিশ্বাস আছে আপোনালোকৰ, ভগৱান পৃথিৱীত আছে, ভগৱান আপোনালোকে প্ৰতিটো সময়তে পায়। আৰু এই যি আধ্যাত্মিক অনুষ্ঠান, ইয়াৰ পৰা আপোনালোকে কি পায়, মানে কি বিচাৰে ভগৱানক কি বিচাৰিম? আমি সদায় আহোঁ ৰাতিপুৱা গধূলি, নাম বৃহস্পতিবাৰে নাম প্ৰসংগ কৰোঁ। কৰি মানে সকলোৰে ৰাইজৰ মংগল হওক, সকলোৰে ভালে কুশলে থাকক, এইখিনিয়ে বিচাৰোঁ। আৰু কি বিচাৰিম ভগৱানক, সকলো ভালে কৰে। এতিয়া আপোনালোকৰ যি এই দলটো আপোনালোকৰ কিমান দিন হ'ল এনেধৰণে? আমাৰ এইটো দলটো আৰম্ভ কৰা 17 বছৰমান হৈ গৈছে। প্ৰায় 17 বছৰমান হৈ গৈছে। এতিয়া আপোনালোকৰ ভৱিষ্যত পৰিকল্পনা কেনেকুৱা, মানে কি কৰিম বুলি ভাবিছে? এই দলটোক আপোনালোকে কেনেধৰণে আগবঢ়াই লৈ যাম বুলি ভাবিছে? দলটোক মানে আমিতো এতিয়া আমাৰতো বয়সেই হ'ল, আমি যিমানখিনি পাৰোঁ সিমানখিনি কৰিলোঁ। এতিয়া যিবিলাক নতুনকৈ উঠি আহিছে বোৱাৰী, তেওঁলোকক আমি অলপ শিকাই বুজাই মানে আমাৰ মানে হেৰি হোৱাৰ আগতে মানে শিকাই বুজাই সিহঁতক থৈ যাম বুলি আমি আশা কৰি আছোঁ। আৰু বোৱাৰীসকল আহেনে নামঘৰলৈ? আহে নাম প্ৰসংগ দুমাহী মানে বহাগৰ বিহুত হয়। আৰু আমাৰ ইয়াত আমতি চোৱাত হোম যজ্ঞ হয়। আৰু আমাৰ প্ৰতিষ্ঠা দিৱস এটা পাতোঁ আমি আঘোণৰ পূৰ্ণিমাত, তাতে আমাৰ হোম যজ্ঞ হয়। সকলো ৰাইজ আহে মিলি জুলি মানে প্ৰসাদ খিচিৰি মানে এইবিলাক কৰা যায়, ডাঙৰকৈ কৰোঁ। আৰু সেয়ে আৰু
অন্য এটা নাম শুনি লওঁ নেকি আমি, তাৰপিছত আৰু কথা পাতিম। হৃদয়ৰ আসনখন হৈ আছে খালী, কাতৰে মাতিছো বহাব নমালি, তোমাক পুজিব আমাৰ একো বস্তু নাই, চকুৰ পানীৰে দিম চৰণ ধুৱাই। আসনখন হৈ আছে খালী, কাতৰে মাতিছো বহাব নমালি, তোমাক পুজিব আমাৰ একো বস্তু নাই, চকুৰ পানীৰে দিম চৰণ ধুৱাই। দিয়া পুজে প্রভু দিয়াছে আমার, দিয়া করে বহেওয়া চরণে তোমার, হে প্রভু দয়াময় করুণা সাগর, তোমার চরণে করো কতে নমস্কার। হৃদয়ৰ আসনখন হৈ আছে খালী, কাতৰে মাতিছো বহাব নমালি, তোমাক পুজিব আমাৰ বস্তু নাই, চকুৰ পানীৰে দিম চৰণ ধুৱাই। ৰাম আনিলতে মোৰ সমতে নাজানো ভকতে, কৃপা কৰে কৃপাময় দিয়া সদগতে, হে প্ৰভু দয়াময় তুমি বিশ্বপতে, অনাথৰ নাথ প্ৰভু কৃষ্ণ যদুপতে, হৃদয়ৰ আসনখন হৈ আছে খালী, কাতৰে মাতিছো বহাব নমালি, তোমাক
কৃষ্ণ ইমানে সময়ে শুনিলে আপোনালোকে নাম প্ৰসংগ ইয়াৰ পিছতে শেষত যিহেতু অনুষ্ঠানটি দীঘল হৈ যাব সেইকাৰণে আমি এটা প্ৰশ্ন সুধি পেলাই সামৰিব বিচাৰিছোঁ যিহেতু বৰ্তমান আপোনাৰ যান্ত্ৰিকতাৰ যুগ সততে যিসকল বোৱাৰী তেওঁলোকক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হয় সামাজিক ব্যৱস্থাত কেৱল তেওঁলোকে মোবাইল টিপি থকাৰ অভিযোগ উত্থাপন হয় তেনে ক্ষেত্ৰত এই যি আপোনাৰ আধ্যাত্মিক অনুষ্ঠানবোৰত তেওঁলোকৰ যি উপস্থিতি বা তেওঁলোক যি ইয়াৰ লগত জড়িত হওঁতে ক'ৰবাত আপোনালোকে সমস্যা দেখিছে নেকি ক'ৰবাত শতাংশটো কমি গৈছে নেকি আগৰ বোৱাৰীসকল বোৱাৰীসকল আৰু এতিয়াৰ বোৱাৰীসকল সেইটোতো হয়ে আজিকালি যান্ত্ৰিক যুগ যিহেতু আজিকালি বোৱাৰী বা আগৰ আমাৰ লগত তাৰমানে বৰ্তমান বোৱাৰীৰ কোনো নাই আজিকালি মিল নাই তথাপিতো আমি চেষ্টা কৰি আছোঁ তেওঁলোকক মাতি আনো নামঘৰত আমি আমাৰ পিছত তহঁতে গোঁসাই ঘৰটো ৰাখিব লাগিব বা সৰু সৰু ল'ৰা ছোৱালীয়ে তেওঁলোকক শিকাব লাগিব এনেকৈ মানে দুই এটাক মানে মাতি আনো আহিলে যিমানখিনি পাৰোঁ আমি চেষ্টা কৰি আছোঁ থাকালৈকে যিখিনি পাৰোঁ সিমানে চেষ্টা কৰি মানে আছোঁ আৰু সিহঁতক মানে শিকাই বুজাই ল'বৰ কাৰণে আমাৰ পিছৰ এতিয়া এই অনুষ্ঠানবোৰত কিমান মানুহ মানে বোৱাৰীসকল কিমান অহা দেখিছে বা নে নাহেই আমাৰ ভাদ মাহত ইয়াত আমাৰ এই নামঘৰটো পূৰা ভৰ্তি হৈ যায় সেই সময়খিনিতে এতিয়া আজি যিহেতু বোৱাৰী দেখা নাই মানে মই বোৱাৰী আজি দেখা নাই সেইটো কাৰণে আচলতে সুধিছোঁ আজি অৱশ্যে বোৱাৰী নাই আমাৰ এইটো মানে পটককৈ হৈ গ'ল আমাৰ প্ৰগ্ৰেমটো সেইকাৰণে সকলোকে তাৰমানে খবৰ দিয়া দি মানে হেৰিও নহ'ল আমি মানে আমি কেইটাই কৰি দিওঁ বুলি কৰি ল'লোঁ আৰু কিবা ক'ব বিচাৰিবনে বোৱাৰীসকলক লৈ পেলাই কি ক'ম বোৱাৰীক লৈ কি ক'ম আজিকালি আজি আধ্যাত্মিকতাৰ যিহেতু এই অনুষ্ঠানবোৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা বহুত আছে যিহেতু আজি আপোনালোক আছে ভগৱানে নকৰক কালি আপোনালোক নোহোৱা হ'ব তেনে ক্ষেত্ৰত এই অনুষ্ঠানবোৰ ধৰি ৰখাৰ কেৱল দায়িত্ব আছে এই বোৱাৰীসকলৰ তেনে ক্ষেত্ৰত আজি আপোনালোকে কি বুলি ক'ব এই অনুষ্ঠানটোৰ যোগেদি কিবা এটা যদি কয় বোৱাৰীসকলক এতিয়া তাৰমানে ধৰ আপোনালোকৰ চেনেলটো দেখাই পালে এতিয়াতো মোবাইলত পুৰুষবিলাকে দেখাই পাব বাঘৰবৰী যে বৃহত্তৰ আমাৰ জগন্নাথ মন্দিৰ বোৱাৰী দলখিনি তেওঁলোকৰ পুৰুষবিলাকে পৰিবাৰবিলাকক ক'ব লাগিব যে অমুক বুঢ়াহঁতে যে নামঘৰত এনেকুৱা কৈছে তোমালোকে আগধৰ কৰি যাব লাগিব তেওঁলোকেও খেদাব লাগিব আৰু তেওঁলোকে ফেমিলিবিলাকে পুৰুষবিলাকে কিহে দি কেনেকৈ ব্যস্ত হৈ আছে তেওঁলোকে অলপ আগ দিব লাগিব হয়নে নহয় আজিকালি যুগটো হৈছে মোবাইলে কেনেকুৱা কি কৰি পদ্ধতিত কৰি লৈ গৈছে গতিকে মোবাইলটো খুলিলে আপোনালোকে দেখাই পাব কাৰণ যিবিলাক পঢ়া শুনা নাই হাজবেণ্ডবিলাকক ঠগাই প্ৰায় মহিলাবিলাকে বোৱাৰীবিলাকে সেনেকুৱা কৰিছে গতিকে আমাৰ বাঘুবৰী এৰিয়াত বৰ্তমান সেইটো লৈ নাই এতিয়া তেওঁলোকে যে এই চেনেলে যে মাধ্যমে যে দেখে আগবাঢ়ি আহে আমাৰো আইসকলে তেওঁলোকক আগুৰি লোৱাত আমাৰ কোনো হেৰি নাই আপত্তি নাই কাৰণ জগন্নাথ মন্দিৰটো আজি পূৰ্বকালী জগন্নাথ মন্দিৰ অকল আমাৰ বুলি নহয় গোটেই বাঘুবৰী এৰিয়াৰ বোৱাৰীৰে তেওঁলোকে এই চেনেলেদি আগবাঢ়ি আহে আমিও আঁকোৱালি লওঁতে আমাৰ কোনো অভিযোগ নাই আৰু তেওঁলোকে হাজবেণ্ডবিলাককো অলপ ক'ব লাগিব যে অমুকৰ বোৱাৰীকেইজনী তোমালোকেও যোৱা আচলতে গুৰুত্বপূৰ্ণ কথা কৈছে যে এই পৰিয়াল যি বোৱাৰীসকল আছে বোৱাৰীসকলক ঠিক কৰাৰ দায়িত্ব সমগ্ৰ পৰিয়ালটোৰ হাতত আছে আৰু নিজৰ পৰিয়ালটোৰ মেইন যিহেতু সম্পূৰ্ণ দায়িত্ব এজন পুৰুষৰ হাতত থাকে সেই পুৰুষজনে কেনেধৰণে আচলতে আগবঢ়াই নিয়ে বা কেনেধৰণৰ সংস্কাৰ দিয়ে সেইটো পুৰুষৰ লগত কথা আছে আৰু এওঁলোকৰ অনুষ্ঠানৰ যোগেদি ক'ব বিচাৰিছে যে যিসকল বোৱাৰী আহিব বিচাৰে তেওঁলোকৰ লগত সংযুক্ত হ'বৰ কাৰণে তেওঁলোক আহিব পাৰে তেওঁলোকৰ কোনো অভিযোগ নাই তেওঁলোকে সন্মানেৰে তেওঁলোকৰ সমিতিত ৰাখিবলৈ সাজু আছে ইমানতে আপোনালোকে ইমান সময়ে চাই থাকিলে আপোনালোকে এই বাঘৰবাৰী অঞ্চলৰ যি বোৱাৰীসকলৰ যি নামৰ দল সেই নামৰ দলৰ নাম প্ৰসংগ শুনিলে বিভিন্ন ধৰণৰ কথা বাৰ্তা কৰিলোঁ এনেধৰণে অনুষ্ঠান লৈ আহিবলৈ পুনৰ চেষ্টা কৰিম ধন্যবাদ